We want justice. Justice, justice. We want justice. Justice, justice. জুবিনৰ ন্যায় আমাক লাগিবই। লাগিবই, লাগিবই। জুবিনৰ ন্যায় আমাক লাগিবই। লাগিবই, লাগিবই। জুবিনৰ ন্যায় সাব্যস্ত কৰিছে জুবিন গাৰ্গৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। জুবিন গাৰ্গৰ ন্যায়ৰ সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিনক ন্যায় কোৰ্টে দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। আমি ন্যায় দিয়াৰ মালিক নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ। যিসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে তেওঁলোকক আদালতলৈ যাবলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আদালতলৈ যাওক, আদালতলৈ গৈ উকিল ধৰক, তাৰ পাছত জুবিনৰ ন্যায় সম্পৰ্কত যুঁজ দিয়ক। আমি আমাৰ কাম কৰিছোঁ। আমিও অধিবক্তাৰ জৰিয়তে ন্যায় ব্যৱস্থাটো আগবঢ়াই লৈ গৈছোঁ, কিন্তু জুবিন গাৰ্গক ন্যায় দিয়া আমি ন্যায় দিব নোৱাৰোঁ। সেয়া কাম আদালতে কৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ এই আজি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছোঁ। আমি গ্ৰাফিক্সৰ জৰিয়তে সেই খবৰ জনাব বিচাৰিছোঁ। জুবিনৰ ন্যায় সম্পৰ্কত ওলোটা খবৰ মুখ্যমন্ত্ৰীৰ। ন্যায় বিচৰাসকল আদালতলৈ যাওক এইবুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আদালতলৈ গৈ উকিল লগাওক বুলি কৈছে। জুবিনক ন্যায় আদালতে দিব এইবুলি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। ন্যায় নিদিলে ভোট নিদি বুলি কোৱাটো এইটো অদ্ভুত যুক্তি। জাজেতো ইলেকশ্যন নেখেলে বুলি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। ইলেকশ্যন আৰু ন্যায় দুটা বেলেগ বস্তু বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আমিতো ন্যায় দিয়াৰ মালিক নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। মুখ্যমন্ত্ৰীৰ সেই মন্তব্যটো শুনাব বিচাৰিছোঁ। আমি এইটোতো কোৰ্টক ক'ব লাগিব না। আমি ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। মই কৈছোঁ কি, ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে। আমিও কৰাই আছোঁ, কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ। এতিয়া জাজেতো ইলেকশ্যনে নেখেলে, তো জাজে ইলেকশ্যন খেলে নেকি ক'বা? গতিকে জাজকতো ভোটেই নালাগে। গতিকে এইটো ইছ্যু, ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন। তেতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জাজেতো ইলেকশ্যন নেখেলে। গতিকে মুখ্যমন্ত্ৰীৰ ন্যায় বিচৰা যিসকল লোক তেওঁলোক আদালতলৈ যাওক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আজিৰ দিনটোত জুবিনৰ সম্পৰ্কত আন দুটা খবৰ আছে। আমি সেই খবৰ জনাব বিচাৰিছোঁ। জুবিন গাৰ্গক ন্যায় বিচাৰি মহানগৰীৰ ৰাজপথলৈ ওলাল প্ৰতিবাদকাৰী। অসমীয়া যুৱ মঞ্চই জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে। আমি সেই প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্যাংশ দেখুৱাইছোঁ। We want justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. জুবিনৰ ন্যায় আমাক লাগিবই। লাগিবই, লাগিবই। জুবিনৰ ন্যায় আমাক লাগিবই। লাগিবই, লাগিবই। জুবিনৰ ন্যায় সাব্যস্ত কৰিছে। লাগিবই। শ্যাম কানু মহন্তৰ ঘৰ চিল কৰিলোঁ বুলি সমগ্ৰ অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই টুপি পিন্ধালে বুলি আজি দাবী কৰিছে এই সংগঠনটোৰ নেতাসকলে। গেৰুৱা বসন পিন্ধা বিদ্যাসাগৰ, সীমান্ত শেখৰ, জুবিন গাৰ্গৰ নেগুৰত ধৰি শিল্পী হ'ল। বৰ্তমান সময়লৈকে জুবিন গাৰ্গক লৈ এষাৰিও লিখিবলৈ সাহস তেওঁলোকৰ নহ'ল। এনেকুৱা মুখা পিন্ধা শিল্পীৰ কাৰণে আমি ধ্ৰুৱতৰা হেৰুৱালোঁ বুলি আজি অসমীয়া যুৱ মঞ্চই দাবী কৰিছে। ৰাজপথলৈ ওলাইছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। চলিছে, চলিছে, চলিব। সংগ্ৰাম চলিছে, চলিছে, চলিব। আমাৰ বিনা লাইন পাবিলা
করো রেলের পারমিটের ব্যবস্থা করো বাংলাদেশ কি বিধান করো বাংলাদেশ কি বিধান করো ন্যায় বিচাৰি মহানগৰী ৰাজপথত কৰা প্ৰতিবাদত অসমীয়া যুৱ মঞ্চৰ সহ সম্পাদক আকাশ শইকীয়াৰ হুংকাৰ ছিংগাপুৰত থকা 420 দালাল কেইটাক কেতিয়া অসমলৈ মাতিব আমি প্ৰতিবাদকাৰীৰ মন্তব্য এই মুহূৰ্তত শুনাব বিচাৰিছোঁ কেতিয়া চুচৰাই অসমত আনি জেলত দি তেখেতক কেতিয়া ফাঁচি দিব কাৰণ আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছিলে যে যদি আমি জুবিন দাক ন্যায় দিব নোৱাৰো আমাক ভোট নিদিব এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছো আপোনালোকৰ যোগেদি অসম চৰকাৰক যে সঁচাকে সঁচা অৰ্থত অসমৰ জনগণে আপোনালোকক ভোট দিবনে বা ভোট লাগেনে কাৰণ আজি ইলেকশ্যন হ'বলৈ আজি বেছি দিন নাই আৰু কেইদিনমান আছে আজিলৈকে কিন্তু জুবিন দাৰ ন্যায় প্ৰদান কৰিব নোৱাৰিলে আমাক জুবিন দাৰ ন্যায় কেতিয়া প্ৰদান কৰিব অসম চৰকাৰে স্পষ্ট ভাষাত আমাক ক'ব লাগে অন্যথা অসমৰ জনগণৰ লগতে কিন্তু অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক এৰি নিদিয়ে জেল দিয়ে ফাঁচি দিয়ে গুলিয়াই মাৰে মৰিয়াই মাৰে ন' কম্প্ৰমাইজ জুবিন দাৰ লগত চিধা কথা জয় জুবিন দা জয় জুবিন দা জুবিন দা আমাক ন্যায় লাগিবই জুবিন দাৰ ন্যায় লাগিবই জয় অসম একেলগে থকা এই গেৰুৱা বসন পিনা বিদ্যাসাগৰ নামৰ শিল্পীটোক সুধিব বিচাৰিছো বিদ্যাসাগৰক সুধিব বিচাৰিছো সীমান্ত শেখৰক সুধিব বিচাৰিছো জুবিন গাৰ্গৰ নেগুৰত ধৰি ধৰি তোমালোকে শিল্পী হলা কিন্তু আজিলৈকে এটা বাক্য লিখিবৰ কাৰণে হাতখন খপে এনেকুৱা ধৰণৰ মুখা পিনা শিল্পীৰ কাৰণেই আজি আমি অসমৰ সাংস্কৃতিক জগতে অসমৰ ৰাইজে ধ্ৰুৱ তৰা হেৰুৱালো আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ৰবাত কিবা এটা হোৱাৰ লগে লগে এনকাউণ্টাৰ ক'ৰবাত গৰু চুৰ এটা পালেও এনকাউণ্টাৰ কিন্তু প্ৰশ্নটো হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰ যে আপোনালোকে ইমান ডাঙৰ এজন শিল্পীক হত্যা কৰা হ'ল বুলি আপুনি সদনত কৈছে বিধানসভাৰ দৰে এখন পবিত্ৰ মঞ্চত ক'লে তাৰ পাছতো সিদ্ধাৰ্থ এণ্ড কোম্পানী এই যে শ্যাম কানু মহন্ত ইহঁতবিলাকক কি কাৰণে এনকাউণ্টাৰ কৰা নহ'ল কি কাৰণে কৰা নহ'ল ভৰিটোত গুলী মাৰিবৰ কাৰণে আপোনাৰ কিয় সাহস নহ'ল এইটো কেতিয়া উত্তৰ দিব নিজেই হত্যাকাণ্ড বুলি কৈ আজি দেখিছো মহাবীৰ একুৱা নামৰ এই বহিৰাগত বণিক দালাল যি মনত ৰাখিব অসমীয়া ৰাইজ এই বণিকটোৱে আপোনালোকৰ মোৰ মৰমৰ জুবিন গাৰ্গক এই পৃথিৱীৰ পৰা বিদায় দিয়ালে আৰু ইয়াৰ এই বহিৰাগতটোৰ কোম্পানীটো খুলি দিবৰ কাৰণে অলৰেডি আদালতে